নমস্কাৰ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে 4জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে। তাত বিজেপিৰ ফালৰ পৰা ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু অসম গণ পৰিষদৰ অতুল বৰা আৰু BPFৰ চৰণ বড়ৈ। তেনে ক্ষেত্ৰতে মোৰ মনলৈ এটা কথা আহি আছে যে সমগ্ৰ অসমৰ কিমানটা সমষ্টিয়ে এতিয়ালৈকে মন্ত্ৰিত্বৰ সোৱাদ পোৱা নাই। মানে সমষ্টিবিলাকৰ কিমানটাই 126টাৰ ভিতৰত 1937ৰ পৰা এতিয়ালৈকে 2026 চনলৈকে আজিলৈকে মন্ত্ৰী হ'ব পৰা নাই। সেই সমষ্টিখিনি হিচাপ নিকাচ কৰি, কাৰণ অনবৰতে মই ৰাজনীতি আৰু লগতে খেলৰ বা বাতৰিবিলাক মই চোৱা চিতা কৰি থাকো, মোৰ যথেষ্ট ভাল লাগে। গতিকে সেইখিনি কাৰণে মই আপোনালোকক জনাব বিচাৰিছো সমষ্টিবিলাকত কোনে কোনে মন্ত্ৰী পাইছিলে। 126টা সমষ্টিৰে মোৰ যথেষ্টখিনি মোৰ মনত আছে। গতিকে মই কোনো কাগজ কলম নোহোৱাকৈ মই আপোনালোকৰ ওচৰত সেই ভিডিঅ'টো বনাব বিচাৰিছো। আপোনালোকে চাই আপোনালোকৰ নিজৰ মতামত দাঙি ধৰিব। প্ৰথমতে মই বৰাক উপত্যকাৰ পৰা আহোঁ। সিদিনালৈকে বৰাক উপত্যকাৰ 15টা বিধানসভা সমষ্টি আছিলে, আজি 13টা কৰি দিলে। তাৰ ভিতৰত এটা সমষ্টি আজিলৈ মন্ত্ৰিত্ব পোৱা নাই, বাকী আটাইবিলাকে পাইছে। আমি সেই মণিপুৰ বৰ্ডাৰৰ জিৰিবাম বৰ্ডাৰত যিটো লক্ষীপুৰ লাগি আছে, তাত দীনেশ প্ৰসাদ গোৱালাই মন্ত্ৰিত্ব পাইছিলে। যোৱাবাৰলৈকে কৌশিক ৰায় মন্ত্ৰী পাই আছিলে। তাৰ ওচৰতে উদাৰবন সমষ্টিত মন্ত্ৰিত্ব পাইছিলে তেতিয়া জগন্নাথ সিনহাই, আৰু পিছত অজিত সিঙে মন্ত্ৰিত্ব পালে। তাৰ ওচৰতে সদৰ সমষ্টি শিলচৰত আমি জগজিৎ চৌধুৰীয়ে তেওঁ মন্ত্ৰিত্ব পাইছিলে। ধলাই সমষ্টিত আপোনালোক সকলোৱে জানে পৰিমল শুক্লবৈদ্যই মন্ত্ৰিত্ব পাইছিলে। সোণাইত এটা সময়ত মইনুল হক চৌধুৰীয়ে মিনিষ্টাৰ পাইছিলে আৰু ডেপুটি স্পীকাৰ পাইছিলে আমিনুল হক লস্কৰে। তাৰপিছত বৰখলাত যদি কওঁ আমি মিছবাউল ইছলাম লস্কৰে, তেখেতে মীন মন্ত্ৰী আছিলে বৰখলাৰ পৰা। কাটিগড়া সমষ্টিটো কালীৰঞ্জন দেৱ তেখেতে মন্ত্ৰী হৈছিলে। আৰু ঠিক তেনেকে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ 3খন সমষ্টি আছিলে আগতে, এতিয়া 2টা কৰি দিলে। তাৰ হাইলাকান্দিত এটা সময়ত আব্দুল মতলেব মজুমদাৰ মিনিষ্টাৰ আছিল, তেখেতৰ ল'ৰা আব্দুল মুহিব মজুমদাৰো মিনিষ্টাৰ হৈছে। আলগাপুৰৰ পৰা শহীদুল আলম চৌধুৰী অগপ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী আছিলে। আৰু লগতে কাটলিচাৰা সমষ্টিত তেতিয়া গৌতম ৰয় তাৰ পৰা মন্ত্ৰী হৈছে। গতিকে সেই 3টা সমষ্টিয়ে মন্ত্ৰী হোৱাত পাইছে হাইলাকান্দিত। এইবাৰ আমি যদি আহোঁ, আবু শ্বেখ নিজামুদ্দিন, তেওঁ বদৰপুৰৰ পৰা বিধায়ক হৈছিলে, তাৰপিছত মন্ত্ৰীও হৈছিলে। আৰু লগতে সেই আপোনাৰ বদৰপুৰ সমষ্টিটোৰে এটা সময়ত মুখ্যমন্ত্ৰী হোৱাত পাইছিলে বিমল প্ৰসাদ চলিহাই, তাৰ পৰা জয় হৈ আহিছিলে। তাৰপিছত উত্তৰ কৰিমগঞ্জে আজিলৈ কোনো মন্ত্ৰী পোৱা নাই। তাৰপিছত দক্ষিণ কৰিমগঞ্জত আব্দুল মুক্তাদিৰ চৌধুৰী তেওঁ মন্ত্ৰী হৈছিলে আৰু ছিদ্দিক আহমেদো মন্ত্ৰী হৈছিলে। ৰাতাবাৰী সমষ্টিৰ পৰা তাত মন্ত্ৰিত্ব লীলা দাস মন্ত্ৰী হৈছিলে আৰু পাথাৰকান্দিৰ পৰা কৃষ্ণেন্দু পাল মন্ত্ৰী হৈছে। গতিকে মই আটাইকেইটা বৰাক উপত্যকাৰ 15টা সমষ্টি বিশ্লেষণ কৰিলো। এটা সমষ্টিয়ে মন্ত্ৰী পোৱা নাই, উত্তৰ কৰিমগঞ্জে। হয়, তাত মিছন ৰঞ্জন দাসে 4বাৰ জিকিছে, ৰাজ্যসভা সাংসদো হৈছে, কিন্তু আজিলৈ মন্ত্ৰী হোৱা নাই। মিছন ৰঞ্জন দাসে যেতিয়া জিকিছিলে তেতিয়া বিজেপি চৰকাৰ অসমত নাছিলে। তাৰপিছত এতিয়া আমি পাহাৰৰ 6টা সমষ্টিৰ 5টাই মন্ত্ৰিত্ব হোৱাত পাইছে। এতিয়া এটা সমষ্টি বোকাজানে মন্ত্ৰিত্ব হোৱাত পোৱা নাই। আপোনালোক সকলোৱে জানে হাফলং, যিটো এটা মাত্ৰ এনচি হিলছত বা ডিমা হাছাওত এখনেই ডিষ্ট্ৰিক্ট, এটাই সমষ্টি, তাত এটা সময়ত জয়ভদ্ৰ হাজেৰে মন্ত্ৰী পাইছিলে। সুৰত চন্দ্ৰ দালক ওপৰত সোণাৰাম থাউচেণ্ড মন্ত্ৰী হৈছিলে, জিচি লাংথাচা মন্ত্ৰী হৈছিলে। এতিয়া লাষ্ট নন্দিতা গাৰ্লছে মন্ত্ৰী পাইছিলে। আমি যদি ডিফু সমষ্টিৰ কথা কওঁ, লাষ্ট চুমৰহায়ে মন্ত্ৰী পাইছিলে। তাৰ আগতে চামচিং হামচা অগপ চৰকাৰৰ মন্ত্ৰী হৈছিলে। হাওৰাঘাটৰ পৰা আপোনালোক সকলোৱে জানে খৰচিং ইণ্টিয়ে মন্ত্ৰী পাইছিলে। আৰু বৈঠালাংছুত যি MLA 3বাৰৰ প্ৰাক্তন MLA মানসিং ৰংপি, তেখেতৰ দেউতা ধনসিং ৰংপি মিনিষ্টাৰ আছিলে, আৰু তাতে ৰূপন সেন ৰহা ৰাজ্যিক মন্ত্ৰী আছিলে। বোকাজানে মন্ত্ৰিত্ব পোৱা নাই। আমি পাহাৰৰ পৰা যদি নামি আহোঁ, তেতিয়াহ'লে আমি যদি ধুবুৰীৰ কথা কওঁ, তেতিয়া গোলগঞ্জৰ পৰা কেচি প্ৰধানী তেখেতে তাৰ পৰা মন্ত্ৰী হৈছিলে, বা সেই সমষ্টিটোৰ পৰা শৰৎ সিংহও জয় হৈ আহিছিলে। ধুবুৰী সমষ্টিত নাজিবুল অমৰ মন্ত্ৰী হৈছিলে, বা বিলাচীপাৰাৰ পৰা মহিবুল হক তেতিয়া মন্ত্ৰী হৈছিলে। মহিবুল হকে মন্ত্ৰী হৈছিলে 91ত, তেতিয়া হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত। তাৰপিছত বিলাচীপাৰা ৱেষ্টে আজিলৈ মন্ত্ৰিত্ব হোৱাত পোৱা নাই। দক্ষিণ শালমাৰা সমষ্টিৰ পৰা ৱাজেৰ আলী চৌধুৰীয়ে মন্ত্ৰিত্ব পাইছিলে। তাৰপিছত আপোনাৰ পূব বিলাচীপাৰাৰ পৰা মুখ্যমন্ত্ৰী হৈছিলে শৰৎ সিংহ ডাঙৰীয়া। তাৰপিছত মই আগৰ সমষ্টিখিনিৰ কথা কৈছো। উত্তৰ অভয়াপুৰী এতিয়ালৈকে কোনো মন্ত্ৰিত্ব পোৱা নাই। আৰু যদি দক্ষিণ অভয়াপুৰী সমষ্টিৰ কথা কয়, তেতিয়াহ'লে তাত মন্ত্ৰিত্ব পাইছিল চন্দন চৰকাৰে। তাৰপিছত চেঙা সমষ্টিত চুকুৰ আলীয়ে মন্ত্ৰিত্ব পাইছিলে। তাৰপিছত জনিয়া সমষ্টিত ফকৰুদ্দিন আলী আহমেদে তেখেতে মন্ত্ৰিত্ব পাইছিলে। বাঘবৰৰ পৰা দিলদাৰ ৰাজ্জাই মন্ত্ৰিত্ব পাইছিলে। এতিয়ালৈকে সৰুক্ষেত্ৰী সমষ্টিয়ে মন্ত্ৰিত্ব পোৱা নাই। বৰপেটা সদৰ সমষ্টিয়ে কুমাৰ দীপক দাস 1985ত সাংস্কৃতিক মন্ত্ৰী আছিলে। বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰী হৈছিলে 2বাৰকৈ। আৰু তাৰ উপৰি আমি গোৱালপাৰা পূবত ৰত্নেশ্বৰ দাসে মন্ত্ৰী হৈছিলে, কিন্তু গোৱালপাৰা পশ্চিমত আজিলৈ মন্ত্ৰী হোৱা নাই। জলেশ্বৰৰ পৰা আফজালুৰ ৰহমান মন্ত্ৰী হৈছিলে, আৰু জেহেৰুল ইছলাম মানকাছাৰৰ পৰা মন্ত্ৰী হৈছিলে। তাৰপিছত যদি বকোত কওঁ, তেতিয়া জ্যোতি দাসে মন্ত্ৰী পাইছিলে। ছয়গাঁৱত ডক্টৰ কমলা কলিতাই মন্ত্ৰিত্ব পাইছিলে। পলাকবাৰীত যতীন মালিয়ে মন্ত্ৰিত্ব পাইছিলে।
তাৰপিছত আমি গুৱাহাটীৰ ফালৰ পৰা আমি নেক্সট আহিম। এতিয়া আমি যদি বড়োলেণ্ডৰ পৰা PTC ফালৰ পৰা কওঁ, তেতিয়াহ'লে গোসাইগাঁৱত মিথিয়া ষ্টুডিঅ'ৰ মন্ত্ৰিত্ব পাইছিলে, ৰাজেন মুছাহাৰীৰ মন্ত্ৰিত্ব পাইছিলে, ৰণেন ডাঙৰীয়াই পশ্চিম কোকৰাঝাৰৰ পৰা মন্ত্ৰিত্ব পাইছিলে, পূব কোকৰাঝাৰৰ পৰা প্ৰবীণৰাণী ব্ৰহ্মই মন্ত্ৰী পাইছিলে, চিডলিৰ পৰা চন্দন ব্ৰহ্মই মন্ত্ৰী পাইছিলে আৰু ৰূপনাথ ব্ৰহ্মই কোকৰাঝাৰৰ পৰা মন্ত্ৰিত্ব পাইছিলে। চাপাগুৰিৰ পৰা মন্ত্ৰিত্ব পাইছিলে UG ব্ৰহ্মই আৰু সৰভোগ সমষ্টিৰ পৰা এতিয়া সৰভোগ ভৱানীপুৰ হৈ গ'ল, ৰঞ্জিত দাসে আগতে মন্ত্ৰিত্ব পাইছে। আৰু তাৰ ওচৰতে আমি যদি তেতিয়া কওঁ যে পাটাচাকুচি এতিয়া বজালী সমষ্টিত প্ৰবীণ ডেকাই মন্ত্ৰিত্ব পাইছে, তাৰপিছত টিহু এতিয়া আগৰ ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰিত্ব পাইছে, এতিয়া বাক্সা হৈ গ'ল বৰমা সমষ্টিত ৰেখাৰেণ দাসবৰুৱাই মন্ত্ৰিত্ব পাইছে, তামোলপুৰৰ পৰা পদুম বাহাদুৰ চৌহানে মন্ত্ৰিত্ব পাইছে আৰু নলবাৰীৰ পৰা নগেন শৰ্মাই আগতে মন্ত্ৰিত্ব পাইছিলে, এতিয়া জয়ন্ত মল্ল বৰুৱাই পাই আছে। বৰক্ষেত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈছে ডাক্তৰ ভূমিধৰ বৰ্মন, পুলকেশ বৰুৱা স্পীকাৰ আছিলে। তাৰপিছত যদি আমি কওঁ যে ৰঙিয়াত থানেশ্বৰ বৰুৱা শিক্ষামন্ত্ৰী আছিলে আৰু ভৱেশ কলিতাও মন্ত্ৰিত্ব পাইছিলে। কমলপুৰত মইদুল ইছলাম বৰাই স্পৰ্টছ মিনিষ্টাৰ আছিলে, জয়নাথ শৰ্মাই চিপাঝাৰত মন্ত্ৰিত্ব আছিলে, মঙলদৈৰ পৰাও নীলমণি ডাঙৰীয়া মন্ত্ৰিত্ব হৈছিলে, দলগাঁৱৰ পৰা চিফ মিনিষ্টাৰ হৈছিলে আনোৱাৰ টাইমুৰ ডাঙৰীয়া, পানেৰীৰ পৰা এতিয়াতো স্পীকাৰ পাইছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তাৰ আগতে দুৰ্গাদাস বড়োই মন্ত্ৰী আছিলে। ঠিক তেনেকে কলাইগাঁৱৰ পৰা মন্ত্ৰিত্ব পাইছে আৰু ওদালগুৰিৰ পৰা যমন সিং ব্ৰহ্মই মন্ত্ৰী আছিলে আৰু তাৰ লগতে ৰিহন দৈমাৰী ডাঙৰীয়া মন্ত্ৰিত্ব আছিলে। মাজবাট সমষ্টিত যোৱাকালি শপত গ্ৰহণ কৰিলে চৰণ বড়ো আৰু তাৰ আগত চিলভিয়াছ কন্দপানে তাৰ পৰা মন্ত্ৰিত্ব আছিলে। ঢেকিয়াজুলিত মোৰ মনত আছে যে জোচেফ টপ্পই মন্ত্ৰী আছিলে আৰু এতিয়া বৰ্তমান অশোক সিংহালে লাষ্ট মিনিষ্ট্ৰীত মন্ত্ৰী আছিলে। বৰচলাৰ পৰা টংক বাহাদুৰ ৰায় মন্ত্ৰীও আছিলে, স্পীকাৰো আছিলে আৰু তাৰ ওচৰেৰে বীণাবন গোস্বামী আৰু বিজিত শইকীয়া তেজপুৰৰ পৰা আগতে মন্ত্ৰী আছিলে। ৰাঙাপাৰাৰ পৰা তাত গোলক ৰাজবংশী মন্ত্ৰী আছিলে। তাৰ ওচৰৰে যদি আমি চাওঁ চতিয়া সমষ্টিত আজিলৈ মন্ত্ৰী নাই, বিশ্বনাথ চাৰিআলিত নুৰজামাল চৰকাৰ, প্ৰবীণ হাজৰিকা মন্ত্ৰী হৈছে, বিহালীত ৰঞ্জিত দত্ত মন্ত্ৰী হৈছে আৰু গহপুৰত গণেশ কুটুমো মন্ত্ৰী হৈছিলে আৰু ৰিপুণ বৰাও মন্ত্ৰী হৈছিলে, বিহপুৰীয়াত প্ৰেমধৰ বৰা মন্ত্ৰী হৈছে আৰু তাৰপিছত যদি আমি নাওবৈচাত চাওঁ, নাওবৈচাৰ মন্ত্ৰিত্ব পোৱা নাই, তাত মণি চুব্বাও জিকিছিলে, সঞ্জয় ৰাজ চুব্বাও জিকিছিলে, কিন্তু ভৰত নৰহে মন্ত্ৰী হৈ পিছত আহি তাৰ পৰা বিধায়ক হৈছিলে, অলপ অলপ সোৱাদ পাইছে। তাৰপিছত লখিমপুৰৰ পৰা ৰঙানদীটো নতুন সমষ্টি আৰু লখিমপুৰৰ পৰা আগতে ইন্দ্ৰ গগৈ মিনিষ্টাৰ আছিলে আৰু তাৰপিছত উৎপল দত্ত মন্ত্ৰী হৈছে। তাৰপিছত যদি দিলীপ শইকীয়া সোণোৱালে এটা সময়ত ধেমাজিৰ মিনিষ্টাৰ আছিলে, সুমিত্ৰা পাটিৰ মিনিষ্টাৰ আছিলে, এতিয়া ৰণোজ পেগু মিনিষ্টাৰ হৈ আছে আৰু ঢকুৱাখানাৰ আগতে ভৰত নৰ মন্ত্ৰী আছিলে, এতিয়া নৱকুমাৰ দলে মন্ত্ৰী হৈ আছে। ঠিক তেনেকে জোনাই সমষ্টিৰ এটা সময়ত গুমেশ্বৰ পেগু মন্ত্ৰী আছিল কংগ্ৰেছৰ। আমি সেইখিনিলৈকে শেষ কৰিলো উত্তৰ পাৰত। এতিয়া যদি বগীবিল দলং পাৰ হৈ আহোঁ তেতিয়াহ'লে আমি যদি কওঁ যে শদিয়া সমষ্টিত জগদীশ ভূঞা মন্ত্ৰী আছিলে, তাৰপিছত ডুমডুমা সমষ্টিও মন্ত্ৰিত্বৰ সোৱাদ পাইছে। তাৰ পৰা আমি যদি আহি তিনিচুকীয়াত আহোঁ তেতিয়াহ'লে তিনিচুকীয়াৰ মুখ্যমন্ত্ৰী পাইছে, তাত তিনিচুকীয়াই মুখ্যমন্ত্ৰী পাইছে তেতিয়া গোলাপ বৰবৰা আৰু তাৰপিছত দুলীয়াজানেও এগৰাকী মুখ্যমন্ত্ৰী পাইছে যোগেন হাজৰিকা আৰু মাৰ্ঘেৰিটাৰ পৰা মন্ত্ৰী আছিলে আগতে কুলবাহাদুৰ চেত্ৰী, তাৰপিছত প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী আছিলে। তাৰপিছত ডিব্ৰুগড়ৰ পৰা চিফ মিনিষ্টাৰ পাইছে কেশৱ গগৈ, নাহৰকটীয়াৰ পৰা মন্ত্ৰী আছিলে তেতিয়া প্ৰণতি ফুকন, চাবুৱাৰ পৰা ভৱেন বৰুৱা মন্ত্ৰী আছিলে অসম গণ পৰিষদ দলৰ, অতুল কোচ টিংখঙৰ পৰা মন্ত্ৰী আছিলে, এতিয়া এটুৱা মুণ্ডা মন্ত্ৰী হৈছে আৰু এতিয়া বিমল বৰা মন্ত্ৰী হৈ আছে। তাৰপিছত আমি যদি আহোঁ আন এটা সমষ্টি মাহমৰাৰ পৰা যোগেন মহান মন্ত্ৰী হৈছে, তাৰ ওচৰৰে সোণাৰী সমষ্টিত এটা সময়ত চিফ মিনিষ্টাৰ আছিলে বিমলা প্ৰসাদ চলিহা আৰু তাৰপিছত শৰৎ বৰকটকী মন্ত্ৰী হৈছিলে। তাৰপিছত তাৰ ওচৰৰ সমষ্টিত থাউৰাত বাকীপ্ৰসাদ তলঙ্গা মন্ত্ৰী হৈছিলে আৰু তাৰ পৰা তাৰ দেৱানন্দ কোঁৱৰ থাউৰাৰ পৰা মন্ত্ৰী হৈছিলে। তাৰ ওচৰতে যদি আমি নাজিৰাত কওঁ, হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈছিলে। তাৰ পৰা শিৱসাগৰত প্ৰমোদ গগৈ মন্ত্ৰী হৈছিলে, আমগুৰিৰ পৰা প্ৰতিভা হাজৰিকা মন্ত্ৰী হৈছিলে, মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ মাতৃ ৰূপম কুৰ্মীয়ে তাৰ পৰা মন্ত্ৰিত্ব পাইছিলে। তিয় সমষ্টিৰ পৰা মন্ত্ৰিত্ব পাইছিলে ললিত ৰাজখোৱাই আৰু তাৰ ওচৰতে যোৰহাট সমষ্টি হিতেন্দ্ৰনাথ গোস্বামী মন্ত্ৰী পাইছিলে, মাজুলীত পদ্মেশ্বৰ দলে মন্ত্ৰী পাইছিলে, মুখ্যমন্ত্ৰী হৈছিলে সৰ্বানন্দ সোণোৱাল। তাৰপিছত তিতাবৰৰ পৰা তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈছিলে। আমি দেৰগাঁৱত হেমপ্ৰকাশ নাৰায়ণে মন্ত্ৰী পাইছিলে। আপুনি সৰু পথাৰত তেতিয়া মন্ত্ৰিত্ব পাইছিলে বিনোদ গোৱালাই, খুমটাত মিনিষ্টাৰ পাইছিলে প্ৰবীণ গগৈ আৰু গোলাঘাটতো অজন্তা নেওগ মন্ত্ৰী হৈয়ে আছে, এতিয়া ছবাৰ জিকিলে আৰু বোকাখাটতো অতুল বৰা মন্ত্ৰী হৈ আছে। এটা সময়ত বলভদ্ৰ তামুলী তাৰ পৰা ডেপুটি স্পীকাৰ আছিলে। কলিয়াবৰ সমষ্টিত কেশৱ মহন্ত মন্ত্ৰী হৈ আছে, তাৰ আগত গুৰিণ হাজৰিকা মন্ত্ৰী হৈছিলে, তাৰ আগত চিফ মিনিষ্টাৰ প্ৰফুল্ল মহন্তক পাইছিলে। চামগুৰিত নুৰুল হুছেইন তেখেত মন্ত্ৰী আছিলে, তাৰপিছত তেখেতৰ ল'ৰা ৰকিবুল হুছেইন মন্ত্ৰী হৈছে, এতিয়া তানজুল হুছেইন MLA হ'ল। আৰু ৰূপহীহাটত আগতে তাৰ পৰা ইদ্ৰিছ আলী ৰূপহীহাটৰ পৰা বা ৰচিদুল হক মন্ত্ৰী হৈছিলে
আৰু ব্ৰহ্মপুৰৰ পৰা প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছে 96ত নগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ মহন্ত জিকি কিনে 1985ত মুখ্যমন্ত্ৰী হৈছিলে বা তাতে এটা সময়ত মুকুট শৰ্মাই মন্ত্ৰী হৈছিলে গিৰিণ বৰুৱা মন্ত্ৰী হৈছিলে বীণা গান্ধী মানে যমুনা মুখে আজিলৈ মন্ত্ৰিত্ব পোৱা নাই হয় তাত খলিল ৰহমান চৌধুৰী এজিপি টাইমত দুবাৰ জিকিছিলে মন্ত্ৰিত্ব পোৱা নাই তাৰপিছত যদি আমি আহোঁ তেতিয়াহ'লে আপোনাৰ লামডিঙেও মন্ত্ৰিত্ব পাইছে বা স্পীকাৰো পাইছে দেৱেশ চক্ৰৱৰ্তী বা আপুনি হুজাইত অৰ্ধেন্দুদে মন্ত্ৰী পাইছে ৰহাত উমেশ দাসে মন্ত্ৰী পাইছে আনন্দৰাম বৰুৱাই মন্ত্ৰী পাইছে লাহৰীঘাটত ডক্টৰ নজৰুল ইছলামে মন্ত্ৰী পাইছে বা ঢিঙে আজিলৈ মন্ত্ৰিত্ব পোৱা নাই বটদ্ৰবাই দিগেন বৰাক মন্ত্ৰিত্ব পাইছিলে তাৰপিছত জাগিৰোডত বুবুল দাসে মন্ত্ৰী হৈছিলে আগতে মীন মন্ত্ৰী এতিয়া পিজু হাজৰিকা মন্ত্ৰী হৈ আছে গুৱাহাটীত যদি আমি কওঁ অতুল বৰাই দিছপুৰৰ পৰা মন্ত্ৰী হৈছে বিৰাজ শৰ্মাই পূব গুৱাহাটী আৰু চিত্তৰঞ্জন পাটোৱাৰী পূব গুৱাহাটীৰ পৰা মন্ত্ৰী হৈছে পশ্চিম গুৱাহাটীৰ ৰমেন কলিতা মন্ত্ৰী হৈছে জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈছে তাৰ আগত লক্ষ্যধৰ চৌধুৰী মন্ত্ৰী হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই দুবাৰ মুখ্যমন্ত্ৰী হ'ল পলাশবাৰীৰ কথা মই ক'লো পাহাৰৰ কথাও মই ক'লো বৰাক উপত্যকাৰ কথাও মই ক'লো উজনি অসমৰ কথাও মই ক'লো নামনি অসমৰ কথাও ক'লো হাজো আসনখন থাকি গৈছিলে হাজো আসনখনত মুখ্যমন্ত্ৰী হৈছিলে তাত বিষ্ণুৰাম মেধি আৰু তাৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী জিকিছিলে আৰু মহেন্দ্ৰ মোহন চৌধুৰী মুখ্যমন্ত্ৰী ইষ্ট গুৱাহাটীৰ পৰাও তেখেতে জয়লাভ কৰিছিলে গতিকে সমগ্ৰ অসমত এতিয়া মন্ত্ৰিত্ব নোপোৱা সমষ্টিকেইটা হ'ল উত্তৰ কৰিমগঞ্জ বোকাজান সমষ্টি তাৰপিছত বিজনী সমষ্টিয়ে মন্ত্ৰী পোৱা নাই নাওবৈচাই মন্ত্ৰী পোৱা নাই বা ঠিক তেনেধৰণে আমি যদি আপোনাৰ কওঁ পশ্চিম গোৱালপাৰা সমষ্টিয়ে মন্ত্ৰী পোৱা নাই চতিয়া সমষ্টিয়ে অতি গুৰুত্বপূৰ্ণভাৱে এতিয়ালৈকে মন্ত্ৰিত্ব পোৱা নাই ধিং সমষ্টিয়ে মন্ত্ৰিত্ব পোৱা নাই গতিকে এনেবোৰ সমষ্টিয়ে এতিয়ালৈকে মন্ত্ৰিত্ব পোৱা নাই বাকী গোটেইকেইটা 10-11টা সমষ্টিক বাদ দি প্ৰায় 114টামান সমষ্টি এতিয়ালৈকে মন্ত্ৰিত্ব পাইছে গতিকে মই গোটেইখিনি কথা আপোনালোকক বৰ্ণনা কৰিলো আপোনালোকে আপোনালোকৰ মতামত জনাব ধন্যবাদ